শ্ৰদ্ধাভাজন আজি জামুগুৰি উত্তৰ ধেমাজি জামুগুৰি পাঁচআলি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উপস্থিত থকা শ্ৰদ্ধাৰ বিষয়ববীয়া সদস্যা কৰ্মকৰ্তাসকল আৰু বিহুপ্ৰেমী ৰাইজ আৰু মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি উত্তৰ ধেমাজি আঞ্চলিক ৰঙালী বিহু সন্মিলনে এই বছৰ সোণালী জয়ন্তী হিচাপে আমি অহা 11, 12 আৰু 13 মে এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ আৰু ঠিক সেই হেঁপাহেৰে আমি সমস্ত কাম উদযাপন সমিতিৰ তৰফৰ পৰা প্ৰায় 90% কাম ইতিমধ্যে আমি শেষ কৰি পেলাইছিলোঁ। কিন্তু দুখৰ বিষয়, বৰ্তমান ভাৰতবৰ্ষ আৰু আমাৰ পাকিস্তানৰ মাজত যি সংঘৰ্ষ, সেই সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশত আজি কি হৈছে, বহুতো বিশৃংখলতা আহি পৰিছে আৰু সেই পৰিপ্ৰেক্ষিততে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 10 তাৰিখৰ পৰা সমগ্ৰ অসমৰ বিভিন্ন বিহু মঞ্চক অনুষ্ঠানৰ পৰা বিৰত থাকিবৰ কাৰণে আহ্বান জনাইছে। আৰু সঁচাকৈ আমি দেশৰ একোজন নাগৰিক হিচাপে, সচেতন নাগৰিক হিচাপে আমিও এই ক্ষেত্ৰত যথেষ্ট সংবেদনশীল আৰু আমাৰ আজি কৰ্মকৰ্তা তথা উদযাপন সমিতিৰ সকলো সমবেত হৈ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি উত্তৰ ধেমাজি জামুগুৰি পাঁচআলি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী আমি সম্পূৰ্ণৰূপে এই বছৰৰ কাৰণে বাতিল কৰিছোঁ আৰু আমি সঁচাকৈ গৌৰৱবোধ কৰিছিলোঁ। এই অঞ্চলত বিহু মেলাৰ সোণালী জয়ন্তী হিচাপে সমগ্ৰ উত্তৰ ধেমাজিবাসী ৰাইজ, বিষ্ণুপুৰবাসী ৰাইজ এই অনুষ্ঠানটোৰ প্ৰতি ওতঃপ্ৰোতভাৱে আৱেগেৰে তেওঁলোক আগবাঢ়ি আহিছিল। আজি এই ঘোষণাই সকলোকে যথেষ্টখিনি ম্লান কৰি পেলাইছে। যাই নহওক, দেশৰ পৰিস্থিতি লৈ আমি চৰকাৰী সিদ্ধান্তৰ প্ৰতি সন্মান জনাই তৎসত্বেও আমি আজি এই সোণালী জয়ন্তী উৎসৱ এই বছৰৰ কাৰণে আমি সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে। কি হৈছে বা সকলোৱে অৱগত হৈছে যে আমাৰ এই বৃহৎ এটা পৰিমাণৰ বিত্তীয় আৰ্থিক দিশটোৰ লগত জড়িত হৈ আছিল। আমি গৌৰৱেৰে ক'ব পাৰোঁ, এই অঞ্চলৰ এনেকুৱা এঘৰ পৰিয়াল নাই যি কমেও কিবা এটা অৰিহণা ইয়ালৈ নিদিয়াকৈ আছে। সেই গতিকে আমি সেই বিত্তীয় দিশটোৰ ওপৰত লক্ষ্য ৰাখি আজিৰ সভায় এটা আমি সিদ্ধান্ত কৰিছোঁ, ইয়াৰ যিখিনি আয় ব্যয় হিচাপ এতিয়ালৈকে পালোঁ আৰু আমি কিমান কুপন বা ৰিচিপ্ট বহি তেখেতসকলক দিয়া আছিল, সমগ্ৰ বিতৰণৰ ক্ষেত্ৰত আমি আজি এটা প্ৰস্তাৱ লৈছোঁ যে আমি পুস্তিকা আকাৰে আমাৰ ৰাইজৰ মাজলৈ আমখিনি উলিয়াই সঁচাকৈ আমি গৌৰৱবোধ কৰিছোঁ। মই কৈছোঁৱেই, সোণালী জয়ন্তী হিচাপে আমাৰ বিহু মেলাখনত এইবাৰ ইমান ধুনীয়াকৈ ৰাইজে সঁহাৰি জনাইছিল। আমি সঁচাকৈ নিজে খুব আনন্দিত হৈছোঁ বা আমি একদম সঁচাকৈ বৰ উৎসাহিত হৈ পৰিছিলোঁ। আপোনালোকে চাওক, আমাৰ এই অঞ্চলৰ অন্ততঃ 7খন বিহু মেলা, সেই 7খন বিহু মেলা ইতিমধ্যে এই সোণালী জয়ন্তীৰ লগত তেওঁলোকে কি হৈছে, নিজক উৎসৰ্গা কৰি বন্ধ কৰি ৰাখিছে। আমাৰ আহ্বানৰ প্ৰতি তেওঁলোকে সন্মতি জনাই তেওঁলোকে এবাৰ বিহু মেলা উদযাপন কৰা নাই। বিশেষকৈ আমাৰ জামুগুৰি কোচগাঁও বিহু সন্মিলন, বিষ্ণুপুৰ নাটগাঁও বিহু সন্মিলন, জামুগুৰি লক্ষীপথাৰ বিহু সন্মিলন, শিলালী মাজগাঁও বিহু সন্মিলন, শান্তিপুৰ ৰঙানৈ সাৰ্বজনীন বিহু সন্মিলন, আকৌ ডুবিয়া গহপুৰীয়া শিৱ মন্দিৰ বিহু সন্মিলন, এই 7খন বিহু সন্মিলনীৰ বিষয়ববীয়াসকল এই সোণালী জয়ন্তী উদযাপন সমিতিৰ লগত জড়িত হৈ তেওঁলোকে এই সোণালী জয়ন্তীৰ সফলতাৰ কাৰণে অহৰহ তেখেতসকলে চেষ্টা কৰি আছিল। আমি আজি তেখেতসকলক, এই বিহু মঞ্চৰ বিষয়ববীয়াসকলক, সেই অঞ্চলৰ ৰাইজকো আমি ধন্যবাদ দিবই লাগিব। কিন্তু আজি এই কথাটোৱে সকলোকে মনত অকণমান আঘাত দিছে। যাই নহওক, আমি এতিয়াও আশাবাদী, সোণালী জয়ন্তী উৎসৱ আমাৰ দেশৰ পৰিস্থিতি ভাল হ'লে আমি আকৌ অহা বছৰ
2026 চনত পুনৰবাৰ আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম। মহিলাসকলৰ কথা ক'বলৈ আৰু বিশেষকৈ মহিলাসকল, এই অঞ্চলৰ মহিলাসকল, তেখেতসকল আমাৰ ইয়াত বিহুখনৰ লগত, সোণালী জয়ন্তীৰ লগত ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে, আমি ভাবিব নোৱাৰোঁ। তেখেতসকলৰ ড্ৰেছ পোছাকৰ পৰা ধৰি তেখেতসকলে যিখিনি SOP তৈয়াৰ কৰিছে আৰু তেখেতসকলে শোভাযাত্ৰাত কেনেধৰণে অংশগ্ৰহণ কৰিব, কেনেধৰণে অতিথি আপ্যায়ন কৰিব, এই সমস্তখিনি গোটেই অঞ্চলটোৰ মহিলাসকলে কি কৰিছে, একদম এনেকুৱা এটা আঁচনি পৰিকল্পনা লৈছে, সেইখিনি আমাৰ সঁচাকৈয়ে শলাগিবলগীয়া। মহিলাসকলক এখন গাঁৱৰ বুলি নহয়, যিমানবিলাক আত্মসহায়ক গোট আছে, সেই আত্মসহায়ক গোট প্ৰতিটো গোটেই নিজৰ নিজৰ পৰিকল্পনা মতে তেওঁলোক আগবাঢ়ি আহিছিল। আৰু সেইটোৱেই নহয়, এই অঞ্চলৰ সমস্ত যিমান যুৱ সমাজ আছে, যুৱ সমাজে জাতীয় পোছাক হিচাপত মই আচৰিত খাই গৈছোঁ। প্ৰতিজন যুৱকেই মুগাৰ চোলা বা এনেধৰণৰ যিখিনি যাৱতীয় সাজ পোছাক গোটাইছিলে। আমি সঁচাকৈ এই সোণালী জয়ন্তী উৎসৱ এখন ভাল সোণালী জয়ন্তী উৎসৱ হিচাপে সময়ৰ লগত খোজ থৈ যাব পাৰিব বুলি আমি আশাবাদী আছিলোঁ। কাৰ্যসূচী বিশেষকৈ আমি সোণালী জয়ন্তী উৎসৱ এভাগত যিখিনি প্ৰয়োজনীয় কাৰ্যসূচী থাকিব লাগে, সেইখিনি আমি একাধিকক্ৰমে আমাৰ কাৰ্যসূচীৰ স্থান পাইছিল। আমি 50খন পতাকাৰে প্ৰথম পতাকা উত্তোলনৰ কাৰ্যসূচী লৈছিলোঁ। আমাৰ জিলা আয়ুক্ত মহোদয়ে মূল পতাকা উত্তোলন কৰিম বুলি তেখেতে আমাক সন্মতি জনাইছিল। তাৰোপৰি আমাৰ এখন আলোচনা চক্ৰ আছিল, য'ত আমি দেৰগাঁও, গোলাঘাট সেইবিলাক অঞ্চলৰ পৰাও বিশেষজ্ঞ আমি আলোচক হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ। তাৰোপৰি আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে মুকলি সভালৈ আমাৰ মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা অসমৰ বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ডক্টৰ অনিল শইকীয়া, তেখেতে আমাক সন্মতি দিছিল আৰু তেখেতে নিৰ্দিষ্ট বক্তা আসন অলংকৃত কৰিলেহেঁতেন। আৰু তাৰোপৰিও আমাৰ সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাৰ ইতিমধ্যে আমাৰ বহুতো হুঁচৰি প্ৰতিযোগীয়ে আমালৈ বাৰ্তা প্ৰেৰণ কৰিছিল, যোগাযোগ কৰিছিল। আৰু তাৰ ক্ষেত্ৰত আমি 1 লাখ টকা প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ 60,000 টকা আমি নিৰ্ধাৰণ কৰা হৈছিল। তাৰোপৰিও একেবাৰে শেষৰ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া, তাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে অংশগ্ৰহণ কৰিছিল আৰু তেখেতে অংশগ্ৰহণ কৰিলেহেঁতেন। আমি তেখেতৰ লগত ইতিমধ্যে চুক্তিবদ্ধ হোৱা হৈছিলোঁ। আৰু গতিকে আমাৰ সেইকেইটা অনুষ্ঠানৰ উপৰিও গোটেই কাৰ্যসূচীখনত আমি এটা খুব গুৰুত্ব দিছিলোঁ, যাতে এই অঞ্চলৰ সকলো পৰ্যায়ৰ মানুহে সকলোৱে যাতে অংশগ্ৰহণ কৰিব পাৰে। ধৰ্ম বৰ্ণ নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকেই যাতে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। সমন্বয়ৰ মাজেদি যাতে আমাৰ সন্মিলনখন সোণালী জয়ন্তী আমি উদযাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিছিলোঁ। আমি শোভাযাত্ৰাতে নহয়, জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। সেইদৰে দলসমূহক আমি নিমন্ত্ৰণ কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিলোঁ। তাৰোপৰিও আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠসকলক আমি সন্মান জনাবৰ কাৰণে 50 বছৰীয়া যিটো ইতিহাস, তাৰ লগত জড়িত বিষয়ববীয়াসকলক আমি বিশেষ সমন্বয় জনাবৰ কাৰণে আমি কাৰ্যসূচী প্ৰস্তুত কৰিছিলোঁ। তাৰোপৰিও আমাৰ এই অঞ্চলৰ যিবিলাক আমাৰ গৌৰৱ, সেইসকলক আমি চিনাক্তকৰণ কৰি আমি বিশেষ সমন্বয় এটা অনুষ্ঠান ৰাইজলৈ আমি আহ্বান জনাইছোঁ। এইটোৱেই যে আমাৰ দেশৰ পৰিস্থিতিৰ লগত সংগতি ৰাখি আমি চলিবই লাগিব। দেশ মাতৃ আমাৰ প্ৰথম সেৱা। গতিকে দেশৰ এনে এটা অৱস্থাত আজি সঁচাকৈ আমাৰ সুৰক্ষা বাহিনীয়ে আমাক যেনেধৰণে ৰক্ষা কৰিবলৈ আজি নিজক উৎসৰ্গা কৰিবলৈ ওলাইছে, সেই সময়ত আমি এনেধৰণে বিহু পাতি আনন্দ উৎসৱ কৰাটো আমাৰ নৈতিকতাবিহীন হ'ব। সেয়েহে আমি এই কথাটো শুনাৰ লগে লগে আমাৰ অনুষ্ঠান বাতিল কৰাই নহয়, আমি আমাৰ ভাৰতবাসীক আমি আমাৰ সুৰক্ষা বাহিনীক আমি অনুপ্ৰেৰণা, তেখেতসকললৈ আমাৰ আবেদন, আমি